নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী আছে 4 মে তাৰিখে ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। এক্সিট পলৰ মতে চৰকাৰ হ'ব বিজেপি মিত্ৰজোঁটৰ। বিজেপিয়ে কৈছে আমি চৰকাৰ গঠন কৰিম, আনফালে বিৰোধীয়ে কৈছে এইবাৰ চৰকাৰ বিৰোধীৰ হ'ব। আপুনি কি ভাবে, অসমত কোনে এইবাৰ চৰকাৰ গঠন কৰিব? কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়ক। 4 মেলৈ মাজত মাত্ৰ আৰু এটা দিন অৰ্থাৎ কেইটামান ঘণ্টা বাকী আছে আৰু কেইটামান ঘণ্টাৰ পিছতেই 4 মে তাৰিখে ঘোষণা কৰা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই এক্সিট পল প্ৰকাশ পাইছিল। এক্সিট পলৰ পিছতেই এতিয়া বিজেপিয়ে কৈছে আমি এই চৰকাৰ গঠন কৰিম, আনফালে বিৰোধীয়ে কৈছে আমি এই চৰকাৰ গঠন কৰিম। 4 মে তাৰিখে সকলো স্পষ্ট হৈ পৰিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই চৰকাৰ গঠনৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিৰোধী কংগ্ৰেছে। আজি কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গুৱাহাটীত এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় গৌৰৱ গগৈৰ নেতৃত্বত আৰু বিৰোধীয়ে কৈছে 4 মে তাৰিখ দিনৰ 1 বজাত অসমত কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ চৰকাৰ হ'ব। আজি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়। চৰকাৰ গঠন কৰিবলৈ এতিয়া চৰম আত্মবিশ্বাস দেখিবলৈ পোৱা গৈছে বিৰোধী ৰাজনৈতিক দলসমূহৰ। বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি 100% নিশ্চিত। চৰকাৰ হ'ব বিৰোধীৰ, মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ পিছতেই 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়া হ'ব বুলি পুনৰবাৰ ঘোষণা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। এক্সিট পল এইবাৰ মিছা হ'ব অসমত, এক্সিট পল সঁচা নহয়। 4 মে তাৰিখে চৰকাৰ গঠন কৰিব বিৰোধীয়ে। গৌৰৱ গগৈৰ নেতৃত্বতেই বিৰোধীৰ চৰকাৰ হ'ব অসমত 4 মেত। বিৰোধীৰ চৰকাৰ আহিলেই 100 দিনত ন্যায় পাব মৰমৰ জুবিন গাৰ্গে। ফলাফলৰ পূৰ্বে চৰকাৰ গঠন কৰিমেই বুলি মন্তব্য বিৰোধী নেতাৰ। মহানগৰীত বৈঠক পাতি প্ৰতিজন বিৰোধী নেতাৰ এই ডাঙৰ মন্তব্য। এক্সিট পল এইবাৰ মিছা হ'বলৈ গৈ আছে। 4 মে তাৰিখে বিজেপিয়ে নহয় কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে সেই চৰকাৰ গঠন কৰিব। বিৰোধী ইমানেই আত্মবিশ্বাসী যে আজি চৰকাৰ গঠন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে। গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিলে বিৰোধীয়ে, য'ত উপস্থিত আছিল গৌৰৱ গগৈ, লুৰিণ গগৈ, অখিল গগৈকে ধৰি বহু বিৰোধীৰ শীৰ্ষ নেতা। আৰু আজি গুৱাহাটীৰ বৈঠকৰ পিছতেই প্ৰতিজন বিৰোধী নেতাৰ মন্তব্য 4 মে তাৰিখে অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব। আমি চৰকাৰ গঠন কৰিব পৰাকৈ 70খনতকৈও অধিক আসন পাম। যদি কাৰিকৰী কাৰণত 70খনতকৈ কম আসন পাওঁ তেতিয়া বিজেপি প্ৰাৰ্থী কিনিবলৈ বিচাৰিব। এইটোৱেই হ'ব 2026 চনৰ মূল থিম। এইদৰে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। 70খনতকৈও অধিক চিটত জয়লাভ কৰিব বিৰোধী মিত্ৰজোঁটে। আৰু আনফালে চৰকাৰ গঠন কৰাৰ ডাঙৰ দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। 4 মে তাৰিখে আমি চৰকাৰ গঠন কৰিব পৰাকৈ ৰাইজে এইবাৰ সুযোগ দিলে। চাইলেণ্ট ভোটাৰে পৰিৱৰ্তন আনিব এইবাৰ। 2026 চনৰ বিধানসভা নিৰ্বাচনত চাইলেণ্ট ভোটাৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চাইলেণ্ট ভোটাৰৰ বাবেই আমি এইবাৰ চৰকাৰ গঠন কৰিম বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু আনফালে এক্সিট পলক লৈ মন্তব্য কৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। অসমৰ ৰাইজে দেখি আহিছে হিমন্ত বিশ্ব শৰ্মাৰ শাসনত এটাও ঘৰ মৃত্যু হোৱা নাই। 1 পইচাও নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে অসমৰ যুৱক যুৱতীয়ে। ৰাইজে গৌৰৱ গগৈ, পৱন খেৰাৰ কথা শুনিব নেকি? এইবাৰ অসমত বিজেপি চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিৰোধীৰ পৰ্যালোচনা বৈঠকত জিতেন্দ্ৰ সিঙৰ এক ডাঙৰ দাবী। বিৰোধী কংগ্ৰেছে 70ৰ পৰা 75খন আসন লাভ কৰি 4 মে তাৰিখে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। নিৰ্বাচন আয়োগৰ ওপৰত অনাস্থা প্ৰকাশ কংগ্ৰেছৰ। আৰু জিতেন্দ্ৰ সিং আজি উপস্থিত হৈ অসমত এইদৰে নিৰ্বাচনৰ ফলাফলক লৈ কৰিছে মন্তব্য। 4 মেত বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি প্ৰতিজন বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলৰ চৰম আত্মবিশ্বাস দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। বংগৰ পুনৰ ভোট গণনাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী নিয়োগক টিএমচিৰ প্ৰত্যাহ্বান।
উচ্চতম ন্যায়ালয়ৰ কাছ আপিল তৃণমূল কংগ্ৰেছ জৰুৰী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ক টিএমচিৰ আবেদন টিএমচিৰ আবেদনৰ শনিবাৰ আজি গুৰুত্বপূৰ্ণ নিৰ্দেশনা মুখ্য ন্যায়াধীশৰ শুক্ৰবাৰে সুপ্ৰিম কোৰ্টৰ কাছ আপিল টিএমচিৰ নেত্ৰী মমতা বেনাৰ্জী বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মুঠতে এতিয়াও খৰ্গহস্ত হৈ আছে মমতা বেনাৰ্জী অন্য এটা খবৰ এক্সিট পোলৰ ওপৰত মোৰ বিশ্বাস নাই 2016 আৰু 2021 চনত যি ধৰণে জয়যুক্ত হৈছিলোঁ এইবাৰো জিকিম ৰাইজে আমাক জিকাব কংগ্ৰেছ আৰু মিত্ৰজোঁটে 80ৰ ওপৰত আসন লৈ চৰকাৰ গঠন কৰিব এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰে কৈছে এক্সিট পোলৰ ওপৰত আমাৰ বিশ্বাস নাই এক্সিট পোলৰ বিপৰীতে এইবাৰ অসমত 80খনতকৈও অধিক আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে জাকিৰ হুছেইন সিকদাৰে আৰু আনফালে চৰকাৰ গঠন কৰাৰ দাবী উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক্সিট পোলে কেতিয়াও সমৰ্থন নকৰে কংগ্ৰেছক এক্সিট পোলক আমি গুৰুত্ব নিদিওঁ ইয়া ভুল সমীক্ষা কংগ্ৰেছৰ নেতৃত্বতেই গঠন হ'ব চৰকাৰ দেৱব্ৰত শইকীয়াৰ এই ডাঙৰ মন্তব্য মূল্যবৃদ্ধিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিৰ্বাচন শেষ হোৱাৰ পিছতেই মূল্যবৃদ্ধি পাইছে আৰু এই বিষয় সন্দৰ্ভত বিজেপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাকো উভতি ধৰিছে দেৱব্ৰত শইকীয়াই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মৰিয়াই ট্ৰেইনৰ পৰা দলিয়াই মৌলানাক হত্যা ন্যায়ৰ দাবীৰে মুছলমান বিধায়কৰ বৃহৎ প্ৰতিবাদ সমগ্ৰ দেশ কঁপাই যোৱা এক চাঞ্চল্যকৰ ঘটনা এইবাৰ সংঘটিত হৈছে চলন্ত ট্ৰেইনত মৌলানাক মৰিয়াই শেষ কৰিলে প্ৰাণ অতি নৃশংসভাৱে মৌলানাৰ নিথৰ দেহ দলিয়ালে ট্ৰেইনৰ পৰা মৌলানা তৌছিফ ৰাজাৰ হত্যাকাণ্ডৰ পাছতেই চাঞ্চল্য ন্যায়ৰ দাবীৰে ৰাজপথত মুছলমান বিধায়ক তথা জনতা হাজাৰ জনতা ওলাই আহিল ৰাজপথলৈ AIMIMৰ নেতা কৰ্মীৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী উত্তৰ প্ৰদেশৰ বৰেলীত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা মৌলানা তৌছিফ ৰাজাৰ হত্যাকাৰীক চৰম শাস্তি প্ৰদানৰ দাবী উৰুচত অংশগ্ৰহণ কৰি উভতাৰ পথতেই তৌছিফ ৰাজাক হত্যা এটা উন্মাদ দলে নিৰ্দোষিত তৌছিফ ৰাজাৰ শেষ কৰিলে প্ৰাণ চলন্ত ট্ৰেইনত মৌলানাক মৰিয়াই শেষ কৰিলে প্ৰাণ তাৰ পিছতেই মুছলমান লোকৰ এই তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে অন্য এটা খবৰ যি হিচাপত হিন্দু মুছলমান সকলোৱে ৰন্ধন গেছ পেট্ৰল ডিজেল লাভ কৰে সেই হিচাপতেই উন্নয়নৰ সা সুবিধা হিন্দু মুছলমান তথা প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰা উচিত ইয়াত কোনো ধৰণৰ বৈষম্য থকা অনুচিত আচলতে কি জানে জাতপাতৰ এই কথাবোৰে সমাজ আৰু দেশক একো নিদিয়ে এই মন্তব্য কৰিছে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এই বিশেষ মন্তব্যক লৈ ইতিমধ্যেই সমগ্ৰ ভাৰতৰ ৰাজনীতিত আৰম্ভ হৈছে চৰ্চা হিন্দু মুছলমানৰ ভেদাভেদ পৰিহাৰ কৰি সকলোকে সমান চকুৰে চাবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এটা জৰুৰী খবৰ সতৰ্কতামূলক এলাৰ্টেৰে আজি হঠাৎ বাজি উঠিব আপোনাৰ মোবাইল আজি হঠাৎ জৰুৰীকালীন সতৰ্কতাৰে বাজি উঠিব আপোনাৰ মোবাইল ফোন দুৰ্যোগৰ জৰুৰীকালীন সময়ত হ'ব লাগিব সতৰ্ক আপুনি আজি চৰকাৰে ভাৰতত মুকলি কৰিব বিশেষ এলাৰ্ট সিস্টেম দুৰ্যোগৰ সতৰ্কবাণীৰে হঠাতে বিপ কৰিব আপোনাৰ মোবাইল ফোন ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এয়া এক পৰীক্ষামূলক সতৰ্কবাণী আজি দেশজুৰি মুকলি হ'ব সেল ব্ৰডকাষ্ট এলাৰ্ট সিস্টেম গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিব এই এলাৰ্ট সিস্টেম আন এটা গুৰুত্বপূৰ্ণ খবৰ অহা 4 মে তাৰিখে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ চূড়ান্ত ৰায় জুবিন হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ চূড়ান্ত ৰায়ৰ দিন ধাৰ্য কৰা হৈছে 4 মেত আদালতে দিব সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ চূড়ান্ত ৰায়দান ফাষ্টেগ আদালতত ন্যায়াধীশৰ অনুপস্থিতিত অভিযুক্তৰ হাজিৰা ললে আদালতে সিদ্ধাৰ্থৰ জামিনৰ ৰায়ৰ বাবে দিন নিৰ্ধাৰণ কৰে 4 মে তাৰিখ আজি শুনানি নহল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ফাষ্টেগ আদালতৰ কাম কাজ আজি বন্ধ থাকিল বিশেষ কাৰণত ন্যায়াধীশ ছুটিত থকাৰ বাবে নহল শুনানি আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ
চূড়ান্ত ৰায়ৰ দিন নিৰ্ধাৰণ কৰা হৈছে। সকলো এতিয়া অপেক্ষা কৰি আছে সিদ্ধাৰ্থ শৰ্মাৰ কি কয়। জুবিন হত্যাৰ লগত জড়িত মূল অভিযুক্ত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড গতিত শ লোকে দলিয়ালে স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এতিয়া খুব দেখিবলৈ পোৱা গৈছে ৰাইজৰ। প্ৰচণ্ড গতিত শ লোকে দলিয়ালে স্মাৰ্ট মিটাৰ। দমে দমে স্মাৰ্ট মিটাৰ দলিয়াই ঘেৰাও বিদ্যুৎ বিভাগৰ কাৰ্যালয়। বিল অধিক অহাৰ পাছতেই খৰ্গহস্ত হৈ পৰিছে জনতা। আগ্ৰাত শ লোকে ঘৰৰ পৰা খুলি দলিয়ালে স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভিত জনতাৰ ভয়ংকৰ প্ৰতিবাদ। চৰকাৰে স্মাৰ্ট মিটাৰৰ নামত অধিক ধন লোৱাৰ গুৰুতৰ অভিযোগ। বিদ্যুৎ বিভাগত দলিয়াই উভতালে স্মাৰ্ট মিটাৰ। পূৰ্বতকৈ শ টকা অধিক বিল অহাৰ অভিযোগ। ৰিচাৰ্জ কৰি ভাগৰিছে দৰিদ্ৰ অসহায় লোকে। ধন নাথাকিলে নাপায় বিদ্যুতো, যাৰ বাবে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে। এটা জৰুৰী খবৰ, ৰাজহুৱা স্থানত নামাজ আদায় কৰিব নোৱাৰিব। ৰাজহুৱা স্থানত নামাজ আদায় কৰা মুছলমানলৈ শেষ সকিয়নি। ৰাজহুৱা ভূমি নামাজৰ আদায় কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো ক্ষেত্ৰত ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ দুখাই দিলে নহ'ব। ৰাজহুৱা ভূমি কোনো সম্প্ৰদায়ে ধৰ্মীয় কাম কাজত ব্যৱহাৰ কৰিব নোৱাৰিব। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই বিশেষ ৰায়দান। ইউপিৰ চম্বলত ৰাজহুৱা স্থানৰ নামাজ আদায়ৰ অনুমতি বিচাৰি কৰা হৈছিল আবেদন। মুছলমান পক্ষৰ আবেদন খাৰিজ কৰিলে ন্যায়ালয়ে। ন্যায়াধীশ গৰিমা প্ৰসাদ আৰু সৰল শ্ৰীবাস্তৱৰ বিচাৰপীঠে খাৰিজ কৰে আবেদন। ৰাজহুৱা ভূমিত সকলো নাগৰিকৰে সমান অধিকাৰ আছে। কেৱল এটা সম্প্ৰদায়ে ধৰ্মীয় কামত ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান। অন্য নাগৰিকৰ জীৱন যাপনত প্ৰভাৱ পেলাব নোৱাৰিব ধৰ্মীয় কাৰ্যকলাপে। ৰাজহুৱা স্থানত নামাজ আদায় কৰা মুছলমানলৈ এই সকিয়নি প্ৰদান কৰিছে ন্যায়ালয়ে। অন্য এটা খবৰ, ৰাজপথত মৃত্যুৰ কিৰিলি। ভয়ংকৰ দুৰ্ঘটনাত একে পৰিয়ালৰে 6জন লোকৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাই পুনৰ কপালে সমগ্ৰ ভাৰত। ট্ৰাক আৰু ৱেগেনাৰ সংঘৰ্ষত 6জনৰ কৰুণ মৃত্যু। একে পৰিয়ালৰে 6জনৰ মৃত্যু ভয়ংকৰ পথ দুৰ্ঘটনাত। মন্দিৰ দৰ্শন কৰি আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত পৰিয়ালটো। ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে ৱেগেনাৰ বাহনে। তেলেংগানাৰ ৰাজান্না চিৰচিল্লাত এই ভয়ংকৰ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাই পুনৰবাৰ কঁপাই গৈছে সমগ্ৰ ভাৰত। হজ যাত্ৰীসকলৰ বাবে এটা বেয়া খবৰ, ভৰিব লাগিব অতিৰিক্ত 10,000 টকা। হজলৈ যোৱা যাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, এটা অত্যন্ত বেয়া খবৰ এই মুহূৰ্তত আহি পৰিছে। হজ যাত্ৰীক লৈ অহা এটা খবৰে লগাইছে হাহাকাৰ। এতিয়াৰে পৰা 10,000 টকাকৈ অতিৰিক্ত ধন দিব লাগিব হজ যাত্ৰীয়ে। কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে হজ যাত্ৰীক জনাইছে এই কথা। কেন্দ্ৰীয় চৰকাৰক উভতি ধৰিছে দেশৰ মুছলমান নেতাই। বিমানৰ ভাড়া 10,000 টকাকৈ বৃদ্ধি। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হোৱাত এই সিদ্ধান্ত। ইতিমধ্যেই বিমানৰ নামত প্ৰতিজন হজ যাত্ৰীয়ে 90,000কৈ আদায় কৰিছে। মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত বৃদ্ধি টিকটৰ মূল্য। এয়াৰলাইন্সবোৰে প্ৰতি তীৰ্থযাত্ৰীৰ পৰা $400 অতিৰিক্ত লৈছে আৰু হজ যাত্ৰীসকলৰ বাবে এই বেয়া খবৰ ৰাখিছে। অন্য এটা খবৰ, সত্ৰপীঠ মাজুলীত 100 কেজিৰো অধিক গাঞ্জা। গ্ৰেপ্তাৰ অনিল বৰা, ৰাহুল তাঁতী, দীপদুল চুতীয়া, ফুলন গগৈ, বিকি বৰ্মন আৰু বাবু। সত্ৰপীঠ মাজুলীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সত্ৰনগৰী মাজুলীত অবৈধ গাঞ্জাৰ ৰমৰমীয়া বেশা। 1-2 কিলো নহয়, একেলগে 100 কিলোৰো অধিক গাঞ্জা জব্দ। নিষিদ্ধ গাঞ্জাসহ আৰক্ষীৰ জালত 6 সৰবৰাহকাৰী। গ্ৰেপ্তাৰ অনিল বৰা, ৰাহুল তাঁতী, দীপদুল চুতীয়া, ফুলন গগৈ, বিকি বৰ্মন আৰু বাবু। গাঞ্জাসহ 3 লাখৰো অধিক নগদ ধন, 9টা মোবাইল ফোন জব্দ। আৰক্ষীয়ে জব্দ কৰিলে বিলাসী স্কৰ্পিঅ' বেলেনো, গ্ৰেণ্ড ভিটাৰা। সত্ৰনগৰী মাজুলীত অবৈধ গাঞ্জাৰ ৰমৰমীয়া বেশা দেখিবলৈ পোৱা গৈছে।